14 বছৰ অনুৰ্ধৰ অসম ক্ৰিকেট দলৰ হৈ খেলি সফলতা অৰ্জন লংকাৰ দীপাঞ্জলি সাহু কৌশল্যা সাহু আৰু ঋত্বিকা মালাকাৰৰ সফলতা অৰ্জন 14 বছৰ তলৰ অসম ক্ৰিকেট দলৰ কেপ্টেইন হিচাপে নিযুক্তি লাভ কৌশল্যা সাহুৰ তিনি কিশোৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিজেপিৰ যুৱ নেতা দীপক দে ভাল লাগিছে শিক্ষক এজনৰ প্ৰতি যোনটো এটা থাকে যে ষ্টুডেণ্টক শিকাই পেলাই কিবা এটা সফল হোৱাৰ তাৰ কাৰণে এটা মই বহুত গৌৰৱ যে মোৰ তিনিজন ষ্টুডেণ্টে অসমক প্ৰতিনিধিত্ব কৰিছে আৰু কেপ্টেইনো হৈছে তাৰ কাৰণে মই নিজে বহুত ভাল লাগি আছে আৰু আগন্তুক মই বিচাৰোঁ যে তেওঁলোক ইণ্ডিয়া খেলক WPL খেলক তাৰ কাৰণে মই প্ৰস্তুতি লৈ আছোঁ আৰু ধন্যবাদ আপোনালোক অহাৰ কাৰণে আৰু দীপক দে ছাৰো আহিছে ইতিমধ্যে তেওঁলোকক ফেচিলিটেট কৰিছে আৰু আগন্তুক সহায় কৰিম বুলিও কথা দিছে তো তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত বৰ্তমানতো 40 পৰা 45 ষ্টুডেণ্ট কণ্টিনিউৱাছ আহি থাকে আৰু ইতিমধ্যে আৰু বহুতে মোৰ লগত কণ্টেক্ট কৰিছে নতুনকৈ আৰু ইয়াত আহিব বুলি আৰু লগতে মই এটা কথা ক'ব বিচাৰোঁ ফিল্ডৰ কথাখিনি অলপ কিছুমান প্ৰব্লেম আছে মই দীপক দে ছাৰৰ লগতো আলোচনা কৰিছোঁ আৰু বাকী মই আপোনালোকৰ মাধ্যমেদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিব বিচাৰিছোঁ যে এই ফিল্ডখনক লৈ পেলাই যদি আপোনালোকে অলপ সহায় সহযোগ আগবঢ়ায় তেতিয়াহ'লে আমি আৰু আগন্তুক অসমে নহয় ইণ্ডিয়া প্লেয়াৰো প্ৰডিউচ কৰিবলৈ সক্ষম হ'ম